নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বিজেপি ভোট দিয়াৰ আগত এবাৰ মনত পেলাওক কা আন্দোলনৰ নামত বিজেপি চৰকাৰে ৫জনকৈ ফুল কোমলীয়া যুৱকক হত্যা কৰাৰ কথা। বিজেপিক ভোট দিয়াৰ আগতে এবাৰ মনত পেলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে কলিয়াবৰত কৃষকৰ ১০৬ বিঘা ভূমি বেআইনীভাৱে কিনাৰ কথা। বিজেপিক ভোট দিয়াৰ আগতে এবাৰ মনত পেলাব বিজেপি মন্ত্ৰী বিধায়ক নেতাৰ সন্তানক বাহিৰত পঢ়ুৱাই আছে আৰু অন্যহাতে দেশৰ সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীৰ মনত ধৰ্মৰ নামত ঘৃণাৰ বিষবাষ্প সিঁচি দি তেওঁলোকৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰ কথা। বিজেপিক ভোট দিয়াৰ আগতে এবাৰ মনত পেলাব বিজেপি চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খোলাৰ কথা। পৰৱৰ্তী খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মন্তব্য কৰিছে শিল্পী হিমাংশু প্ৰসাদ দাসে। হিমাংশু প্ৰসাদ দাসে কৈছে আমাৰ দেশত চলি থকা আঁচনি ব্যৱস্থাই সাময়িকভাৱে অকমান ফূৰ্তি দিছে আমাক, কিন্তু এই ব্যৱস্থাই নিজৰ লগতে গোটেই দেশখনক এদিন ধ্বংস কৰি পেলাব। হিমাংশু প্ৰসাদ দাসে কৈছে শিক্ষা চিকিৎসাৰ বাহিৰে আমাক একো বস্তুৱেই ফ্ৰী দিব নালাগে, যোগ্যতা অনুযায়ী কাম দিব লাগে আৰু সেই শ্ৰমৰ উচিত মূল্য দিব লাগে, তেতিয়াহে এখন দেশ আগবাঢ়ি যাব পাৰিব। কিন্তু হিতাধিকাৰী সৃষ্টি কৰি কেইজনমানক হিতাধিকাৰীৰ নামত টকা দিলেই দেশখন আগবাঢ়ি নাযায়। শিক্ষা চিকিৎসাৰ বাহিৰে আমাক সকলো বস্তুৱেই ফ্ৰী দিব নালাগে বুলি মন্তব্য কৰিছে হিমাংশু প্ৰসাদ দাসে। আন এটা খবৰ বিজেপিৰ ৪০০খন আসনৰ স্বপ্ন হ'ব বুমেৰাং। বিজেপিয়ে ১৫০খনতকৈ বেছি আসন লাভ নকৰে। ১৫০খনতকৈ এখনো আসন বেছি নাপায় বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগপতিসকলক লৈ যি মৰম দেখা পাইছে সেয়া নিশ্চিতভাৱে এখন দেশৰ বাবে শুভ লক্ষণ নহয়। সকলো টকা সকলো কোম্পানী সকলোবোৰ দেশৰ ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডত বিলাই দিব বিচাৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ যি সময়ত ঋণৰ বোজাত পুত গৈছে অসম, সেই সময়ত পুনৰ অসমত নতুনকৈ মুকলি কৰা হ'ব ২০৩খন সুৰাৰ বিপণী। ৰাজহৰ আশাত গাঁও অঞ্চলতো দিব সুৰাৰ বিপণীৰ নামত অনুমতি। বিজেপি চৰকাৰে এতিয়া গাঁৱৰ মানুহকো মদ খুৱাব। ২৬ জিলাৰ ১৮৪টা সম্ভাৱ্য অঞ্চলৰ তালিকা দাখিল কৰা হৈছে, য'ত ২০৩খন সুৰাৰ বিপণী খোলা হ'ব। ৰাজহৰ আশাত এতিয়া চৰকাৰ মতলীয়া হৈ পৰিছে। চৰকাৰে ৰাজহৰ আশাত এতিয়া যিকোনো কৰিব পাৰিব, যাৰ বাবে গাঁও অঞ্চলতো সুৰাৰ বিপণীৰ অনুমতি দিব। অসমৰ জনসাধাৰণে বিজেপিক চৰকাৰ বনাইছিল, বিজেপিক শাসনৰ গাদীত বহাইছিল মদৰ বিপণী খোলাৰ বাবে নেকি? ৰাজহৰ বাবে ইমান তললৈ নামিব পাৰেনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? এতিয়া সৰ্বত্ৰে ৰাজহৰ নামত ২০৩খন সুৰাৰ বিপণী মুকলি কৰাৰ কথা প্ৰকাশ হোৱাৰ পাছতেই এতিয়া সৰ্বত্ৰে জনসাধাৰণে এই প্ৰশ্ন কৰিছে চৰকাৰক।